ৰাজ্যত অব্যাহত চৰকাৰী ভূমিত সন্দেহজনক লোকৰ বেদখল লখিমপুৰ বিধানসভা সমষ্টিটো চলিছে বেদখল বিহুৱাপাম কৰকৰণীৰ মাগনি পথাৰৰ 500 বিঘা ভূমি এটা বেদখলকাৰীৰ কবলত দৃশ্যাংশ আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্য আমাৰ সতীৰ্থ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে ভূমি বেদখল কৰি অবাধ হাৰত বসতি স্থাপন কৰিছে একাংশ লোকে অঞ্চলটোৰ মাজেৰে যোৱা কাকৈ নদী বন্ধ কৰি চলিছে বেদখল কিগ্ৰে লোকসকলক উচ্ছেদ কৰি ভূমি মুকলোৱাৰ দাবী উত্থাপন কৰিছে সাধাৰণ জনতাই মুখ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্তক উচ্ছেদৰ বাবে আহ্বান জনাইছে ৰাইজে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো লখিমপুৰত সন্দেহজনক লোকৰ বেদখল অব্যাহত আছে চৰকাৰী ভূমিত এইদৰে চলিছে বেদখল মাগনি পথাৰৰ 500 বিঘা ভূমিত চলিছে বেদখল আৰু যি বেদখলকৃত ভূমি সেই ভূমিৰ শীঘ্ৰে উচ্ছেদ অভিযান চলাবলৈ স্থানীয় লোকসকলে এতিয়া চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে আপোনালোকৰ ইয়াত কিমান মান মাটি বেদখলৰ কবলত আছে বৰ্তমান ইয়াত মিনিমাম 500-600 বিঘা মাটি বেদখলৰ কবলত আছে তাৰ উপৰি ইয়াত 2012 চনত যিটো মাটি বেচা কিনা বন্ধ কৰা আছিলে সেইটো এতিয়া বৰ্তমান চলি আছে ইয়াত কিছুমান লোকে কম দামত কিনি বেছি দামত বেচা কিনা কৰিছে আৰু বাহিৰৰ লোকক ইয়াত বহুতখিনি মাটি কিনি থৈছে য'ত নেকি উচ্ছেদ চলিছে সেইখিনিটো বৰ্তমান ইয়ালৈ আহিবলৈ মানে চেষ্টা চলাই আছে গতিকে এয়ে সকলো ৰাইজে গোট খাই আজি আমি তাত গৈছিলোঁ যাওঁতে আমাক গোটেই বস্তুটো আমি পৰ্যবেক্ষণ কৰিলোঁ কৰাৰ পিছত তেনেকৈ কৰি দেখিলোঁ যে বহুখিনি মাটি মানে বেআইনীভাৱে কিনি ক্ৰয় কৰি থৈছে এইখিনিত যাতে চৰকাৰে ব্যৱস্থা লয় দাদা আপোনালোকৰ ইয়াত যে কিমান চনৰ পৰা অবৈধ মানুহৰ বসতি দেখা পোৱা গৈছে ইয়াত আপোনাৰ অবৈধ আপোনাৰ বাংলাদেশী আগ্ৰাসন আগৰ পৰাই চলি আছিলে কিন্তু 2013 চনৰ পিছৰ পৰা ইয়াত বেছিকৈ আপোনাৰ অবৈধ বাংলাদেশী আগ্ৰাসনটো দেখা পোৱা গৈছে ইয়াতে আপোনাৰ যিখন আমাৰ নদী আছিলে নদীখন আপোনাৰ কাকৈ নদী নামেৰে জনাজাত আছিলে তো কাকৈ নদী আপোনাৰ কি হ'ল বৰ্তমান কাকৈ নদী দুই পাই আগ্ৰাসন চলিছে আপোনাৰ নদীখন ভেটি কিছুমান পুখুৰী খন্দা হৈছে আৰু ইয়াতে আপোনাৰ সন্দেহজনক বহুত লোক আহি ইয়াতে ভৰি পৰিছে আগতে যিহেতু আমি সেইবিলাক জেগাত আমি যেতিয়া আমি 13 চনৰ আগত শূন্য আপোনাৰ পথাৰ আছিলে আমি গৰু চৰাওঁ কিবা কিবি বিভিন্ন ধৰণৰ তাত আমি কাম কাজ কৰি থাকোঁ তাতে আপোনাৰ সম্পূৰ্ণ এইখিনি চৰকাৰী মাটি আছিলে আৰু এই চৰকাৰী মাটিত এতিয়া আগ্ৰাসন চলি আপোনাৰ এতিয়া মিনিমাম আপোনাৰ 200-300 মান মানুহ তাত আগ্ৰাসন চলিলে আৰু ক'ৰ মানুহ কি কথা আমি গম নাপাওঁ গোটেইখিনি সন্দেহযুক্ত ব্যক্তি হয় গতিকে আমাক ইয়াত উচ্ছেদ লাগে আৰু চৰকাৰে ইয়াৰ ওপৰত যে বিভিন্ন NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা